আজি পহিলা মাঘৰ দিনটোত টিহুৰ ষাঠিকুছিস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানত অনুষ্ঠিত হৈছে ধৰ্মীয় সভাৰ গৰখীয়া সেৱা কাৰ্যসূচী আৰু আমি পোনে পোনে সমগ্ৰ দৃশ্য দেখুৱাইছোঁ যে চাওক 108গৰাকী ইয়াতে গৰখীয়া আৰু 13গৰাকী কৃষ্ণ আৰু 12 গোপালক ইয়াতে তেওঁলোকে সেৱা আগবঢ়াইছে আৰু এই অনুষ্ঠান উদ্বোধন কৰিছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্বশৰ্মা দেৱে আৰু ইয়াৰ সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে চাওক এক ভক্তিৰসত বিলীন হৈছে সকলো আৰু খন্তেক পূৰ্বে এই অনুষ্ঠান উদ্বোধন কৰি সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্বশৰ্মাই তেওঁলোকক এনেদৰে জাপি গামোচা তথা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰিছে আৰু পোনে পোনে মই সমগ্ৰ দৃশ্য দেখুৱাইছোঁ আৰু ক্ৰমাৎ মই পৰিৱেশ দেখুৱাম যে চাওক উদ্যোক্তাসকলে ক্ৰমাৎ তেওঁলোকক এনেদৰে জাপি আৰু মালা পিন্ধাই সেৱা আগবঢ়াইছে আৰু ইয়াৰ পূৰ্বে চাকি জ্বলাই তেওঁলোকৰ আগত নৈবদ্য দি তেওঁলোকক ভক্তিভাৱে সেৱা কৰা হৈছে আৰু ইয়াৰ কমিটিয়ে তেওঁলোকে ক্ৰম অনুসৰি যি 108গৰাকী গৰখীয়া আছে সেই গৰখীয়াক তেওঁলোকে এনেদৰে আমি সেৱা শুশ্ৰূষা কৰা দেখিবলৈ পাইছোঁ সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু এক দৃষ্টিনন্দন দৃশ্য ভক্তিৰসে বিৰাজ কৰিছে ভক্তিৰস খিচৰিটি হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ টিহুৰ ষাঠিকুছিস্থিত শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানৰ এই পহিলা মাঘৰ বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠান নামনি অসমৰ ভিতৰতে এক আকৰ্ষণীয় অনুষ্ঠান আৰু আজিৰ দিনটোত নামনি অসমৰ প্ৰায় অঞ্চলৰ পৰা নাগৰিকসকল ইয়াতে আহে আৰু তেওঁলোকে এনেদৰে গৰখীয়াক সেৱা কৰে কেৱল যে উদ্যোক্তাসকলে বা কমিটিৰ তৰফৰ পৰাই সেৱা কৰা হয় তেনেকুৱা নহয় ইয়াতে যিসকল নাগৰিক আছে সেই নাগৰিকসকলে বিবিধ ফল মূল ইয়াতে আগবঢ়াই গৰখীয়াসকলক পূজা অৰ্চনা কৰে আৰু এয়া মই ক্ৰমাৎ পৰিৱেশ দেখুৱাইছোঁ যে চাওক 108গৰাকী ইয়াতে গৰখীয়া আৰু কৃষ্ণৰূপী যি 12 গোপালক আছে ইয়াতে পূজা অৰ্চনা কৰা হয় আৰু এনেদৰে মই দেখুৱাইছোঁ যে নাম প্ৰসংগৰ মাজেৰে আচলতে এই অনুষ্ঠান অনুষ্ঠিত হয় আৰু আনপিনে যদি নাম প্ৰসংগ অনুষ্ঠিত হয় আৰু ইপিনে আমি দেখিবলৈ পাইছোঁ যে চাওক ক্ৰমাৎ মই পৰিৱেশ দেখুৱাইছোঁ কেমেৰা পাৰ্চন বিবেকে সমগ্ৰ পৰিৱেশ দেখুৱাব যে চাওক এনেদৰে শাৰী শাৰীকৈ তেওঁলোকৰ চৰণ ধুৱাই গৰখীয়াক ইয়াতে বহোৱা হৈছে আৰু চৰণ ধুৱাই তেওঁলোকক কোচত লৈ আমি আনখন দৃশ্য পৰ্দাত এখন দৃশ্য দেখুৱাইছোঁ আৰু এনেদৰে তেওঁলোকক পূজা অৰ্চনা কৰা হয় এয়া চাকি জ্বলাইছে আৰু ভক্তিভাৱে তেওঁলোকে ইয়াতে পূজা অৰ্চনা কৰা দেখিবলৈ পাইছোঁ আৰু গৰখীয়া সেৱা অনুষ্ঠানৰ দৃষ্টিনন্দন দৃশ্য মই দেখুৱাইছোঁ ক্ৰমাৎ মই পৰিৱেশ দেখুৱাম সমগ্ৰ পৰিৱেশ যে চালে চকুৰোৱা এক দৃষ্টিনন্দন ভক্তিৰস খিচৰিটি হোৱা অনুষ্ঠান এয়া হৈছে টিহুৰ ষাঠিকুছিস্থিত শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানৰ গৰখীয়া সেৱা অনুষ্ঠান এয়া দেখুৱাইছোঁ নাগৰিকসকলে ইয়াতে আহিছে আহি তেওঁলোকক মালা পিন্ধাইছে ইয়াৰ পূৰ্বে নৈবদ্য দিয়া হৈছে আৰু সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে গৰখীয়া সকলৰ আগতো নাম প্ৰসংগ কৰা হৈছে আৰু সমগ্ৰ দৃশ্য মই দেখুৱাইছোঁ কেমেৰাখন বিবেকে দেখুৱাব আৰু তেওঁলোকৰ যি নাম প্ৰসংগ আছে নাম প্ৰসংগ দেখুৱাইছোঁ
নিশ্চয়কৈ দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আৰু গৰখীয়াৰ বাঁহীটো বজাই দিয়া বাঁহীটো বজাই দিয়া ক'ত ঘৰ গুৱাহাটীৰ পৰা আহিছা নিশ্চয়কৈ এয়া দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া চাওক যে গৰখীয়াসকলক দেখুৱাইছোঁ এয়া দৃশ্যনন্দন দৃশ্য আৰু গৰখীয়াৰ বাঁহী আমি এয়া চাওক যে অতি মৰম লগাকৈ গৰখীয়াসকলে বাঁহী বজায় এয়া তোমাত পৰিৱেশ মই দেখুৱাইছোঁ আৰু এতিয়া উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু ভক্তিৰ ৰসত সিঁচৰতি হৈছে এই যে ইতিহাস প্ৰসিদ্ধ তেওঁৰ খাটিকুচিস্থিত জয়হৰি পিতাৰ থান আছে সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ সকলোৱে আহিছে 108গৰাকী গৰখীয়াক ইয়াতে পূজা অৰ্চনা কৰা হৈছে আৰু লগতে 13গৰাকী বাৰগোপালক ইয়াতে পূজা অৰ্চনা কৰা হৈছে সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু কমাত পৰিৱেশ দেখুৱাম আৰু চাওক যে উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু এয়া দেখিবলৈ পাইছোঁ যে সকলোৱে ভক্তিভাৱে ইয়ালৈ আহিছে আহি ইয়াতে পূজা অৰ্চনা কৰিছে এগৰাকী উদ্যোক্তা আছে উদ্যোক্তাৰ পৰা জানিম কি ক'ব ইয়াতে কেনেকুৱাভাৱে উদযাপন কৰা হয় আপোনাৰ পৰা জানিম কি ক'ব এই ভক্তিৰ আমাৰ শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানৰ এয়া 32 সংখ্যক ধৰ্মীয় মহোৎসৱ আমি প্ৰতি বছৰে ইয়াতে 108জন গৰখীয়া লগতে 11জনী অকুমাৰী ছোৱালী আৰু কৃষ্ণ ইয়াতে বাৰগোপালৰ ইয়াত পূজা কৰা হয় আচলতে এই থানখন হৈছে আধ্যাত্মিক চেতনাৰ প্ৰভাৱ আমি শিশু কৃষ্ণসকলক সংস্কাৰৰ মাধ্যমেৰে এখন ভাল সমাজ গঢ়াৰ কাৰণে আমি ইয়াত প্ৰচেষ্টা কৰোঁ আৰু আজি 1 মাঘৰ দিনাখন অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত ধৰ্মীয় উপাসনাৰ কাৰণে লোকসকল আহে আৰু ভগৱান কৃষ্ণৰ আশীৰ্বাদ লয়হি নিশ্চয়কৈ সকলো কথা তেখেতে সদৰি কৰিছে আৰু ক্ৰমাৎ পৰিৱেশ দেখুৱাইছোঁ চাওক ফালে চকুৰোৱা এক পৰিৱেশ আৰু ইয়াৰ উদ্বোধক আছে দিগন্ত বিশ্বশৰ্মা ডাঙৰীয়া যে আপোনাৰ পৰা চমুকৈ জানিম কি ক'ব কেনেকুৱা লাগিছে আজি আহি ভাল লাগিছে আৰু মোৰ ইয়াত আহি ভাল লাগিছে আৰু ইয়াৰ যিটো অলপ তাৎপৰ্যৰ বিষয়ে আমাৰ সীমিত জ্ঞানৰ মাজেৰে আমাৰ যেতিয়া বক্তব্যত আমি অলপ কথা উপস্থাপন কৰিম মানে খুব ভাল লাগিছে এইবোৰ এটা অভিনৱ প্ৰয়াস কিন্তু ইয়াৰ অন্তৰালৰ যিবোৰ কথা সেইবোৰৰ বিষয়ে অলপ ৰাইজক অৱগত কৰাৰ প্ৰয়োজনীয়তা আছে সেই কথাখিনি আমি আমাৰ বক্তব্যত উপস্থাপন কৰিম পহিলা মাঘৰ দিনটোত কি ক'ব ৰাইজক অসমৰ ৰাইজক কি ক'ব ৰাইজ জ্ঞানৰ দ্বাৰা আলোকিত হওক ইয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কৈ গৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ গতিকে প্ৰত্যেক মানুহে নিজৰ জীৱনৰ সাৰ্থকতাৰ দিশে যাত্ৰা কৰক সকলোৱে আলোকৰ সৈতে অভিসাৰ কৰক আৰু আমাৰ তোৰে মোৰে আলোকৰে যাত্ৰা আমাৰ যিটো সমষ্টি জীৱন সেই সমষ্টি জীৱনটো এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত হওক কাৰণ এখন আমাক জ্ঞানপূৰ্ণ সমাজৰ প্ৰয়োজন আছে গতিকে মই অসমৰ ৰাইজক এইটোৱে আহ্বান জনাওঁ সকলো জ্ঞানৰ দ্বাৰা এই তালুকিত হওক আহাৰ নিদ্ৰা মৈথুনৰ দ্বাৰা নহয় কাৰণ ৰূপকোঁৱৰে সেইটোৱেই বিচাৰিছিল জ্যোতিপ্ৰসাদে যে তোৰে মোৰে আলোকৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ সেই অৰ্থ অভিনৱৰ দিশে আমি সকলোৱে অগ্ৰগামী হ'ব লাগে সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক দিগন্ত বিশ্বশৰ্মা আৰু তেখেতে এই অনুষ্ঠান উদ্বোধন কৰিছিলে গৰখীয়া সেৱা অনুষ্ঠান আৰু আমি তেখেতৰ মন্তব্য শুনালোঁ আৰু সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে চালে চকুৰোৱা এক অনুষ্ঠান দৃশ্যনন্দন অনুষ্ঠান এফালে যদি নাম প্ৰসংগ এফালে ভক্তিৰ ৰসতে সিঁচৰতি হৈছে আৰু এনেদৰে নৈবদ্য আগবঢ়াই ইয়াতে যি গৰখীয়াসকলক সেৱা কৰিছে কেৱল যে কমিটিয়ে সেৱা কৰিছে তেনেকুৱা নহয় যে ইয়াতে উদ্যোক্তাসকলো আছে যে উদ্যোক্তাসকলেও ইয়াতে তেওঁলোকে বিবিধ ইয়াতে ফল মূল গৰখীয়াসকলক আগবঢ়াৰ লগতে সাধাৰণ নাগৰিকেও আমি আগবঢ়া দেখিবলৈ পাইছোঁ আৰু পুনৰ সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আমি দেখিবলৈ পাইছোঁ যে পহিলা মাঘৰ দিনটোত
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিহুৰ হাতীকুছিস্থিত এখন ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠ জয়হৰি পিতা থানত এনেদৰে অনন্য গৰখীয়া সেৱা অনুষ্ঠান অনুষ্ঠিত হৈছে।